নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভোটপাৰাত। আৰু এই ভোটপাৰাত খন্তেক সময় পূৰ্বে গাঞ্জা সহিতে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী। আৰু এয়া ঢেকিয়াজুলি আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে 10 কেজি গাঞ্জা সহিতে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে। এয়া হৈছে ভোটপাৰাৰ পৰিৱেশ। যি সময়ত দেখা গৈছে এই অবৈধ গাঞ্জাৰ সৰবৰাহে যি যুৱ প্ৰজন্মক ধ্বংস কৰিব ওলাইছে, তেনে অৱস্থাতে এতিয়া গাঞ্জাৰ বিৰুদ্ধে অভিযান চলিছে ঢেকিয়াজুলি আৰক্ষীৰ। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে ইতিমধ্যে গাঞ্জা সহিতে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ভোটপাৰাৰ পৰিৱেশ। আৰু ভোটপাৰাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহন সহিতে দুগৰাকী লোকক গাঞ্জা সহিতে আটক কৰিবলৈ সক্ষম হৈছে ঢেকিয়াজুলি আৰক্ষী। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে যুৱক দুজনৰ পৰা গাঞ্জাখিনি জব্দ কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ইয়াতে আছে স্থানীয় লোক, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। এইটো আমাৰ যি নৱযুৱ প্ৰজন্ম সদায় ইহঁতক সমাজৰ অনৈতিক কাৰ্যকলাপত লিপ্ত কৰাৰ কাৰণে এই এটা জৰিয়া আছিল। যি কি নহওক, আজি ঢেকিয়াজুলি আৰক্ষী থানাক বিশেষভাৱে ধন্যবাদ দিব লাগিব। তেওঁলোকে গাঞ্জাসহ যিখিনি মাল আটক কৰিলে, ৰাইজেও শলাগ লৈছে। আৰু মোৰ ফালৰ পৰা তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু লগতে মোৰ সহযোগী আৰু ৰাইজ আছে, তেওঁলোকক সোধপোছ কৰিব পাৰে। তো এই ভাল কাম সদায় ভালেই বুলি ক'ব লাগিব। যিহেতু গাঞ্জা বেয়া, তাক বেয়া বুলি স্বীকৃতি দিব লাগিব। আৰু ইয়াৰ পৰিৱৰ্তে আমি নৱ প্ৰজন্মই একগোট হৈ এই গাঞ্জাৰ বিপক্ষে আমি আন্দোলন কৰিব লাগে আৰু ইয়াৰ পৰা আমি বিৰত থকাৰ চেষ্টা কৰিব লাগে। হয়, ইতিমধ্যে শুনিলে স্থানীয় সচেতন লোকে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ঢেকিয়াজুলি আৰক্ষীৰ এয়া সফল অভিযান। আৰু বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত এই গাঞ্জা ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছিল, ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। আৰু তেনে অৱস্থাতে ঢেকিয়াজুলি আৰক্ষীয়ে চলালে আজি এই সফল অভিযান। কি ক'ব আজি? ভাল লাগিছে চাই কেনে। আৰক্ষীৰ অভিযান ভাল পাইছে? ভাল পাইছোঁ, হয়। হয়, ইতিমধ্যে শুনিলে আৰক্ষীৰ যি অভিযানত উৎফুল্লিত হৈ পৰিছে স্থানীয় লোক। কিয়নো এই গাঞ্জাৰ সৰবৰাহে এই যুৱ প্ৰজন্ম ধ্বংস কৰাৰ সময়তে এতিয়া গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ঢেকিয়াজুলি আৰক্ষী। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলিৰ পৰিৱেশ। আৰু ঢেকিয়াজুলিৰ ভোটপাৰাত এনেদৰেই ঢেকিয়াজুলি আৰক্ষীয়ে গাঞ্জা সহিতে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে। আৰু এখন 4চকীয়া বাহনেৰে এই গাঞ্জাখিনি কঢ়িয়াই লৈ যোৱা অৱস্থাতে আৰক্ষীৰ অভিযান চলিছিল ভোটপাৰাত। আৰু এই অভিযানতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই গাঞ্জাখিনি। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিছে। আৰু আমি দেখুৱাই আছোঁ এই দুগৰাকী লোকৰ পৰাই গাঞ্জাখিনি জব্দ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে আৰু লোক দুজনক আটক কৰিছে। আৰু এই গাঞ্জাৰ অবৈধ প্ৰচলনে ইতিমধ্যে যুৱ প্ৰজন্মক বহুতো ক্ষতি কৰি গৈছে। তেনে অৱস্থাতে যেন ঢেকিয়াজুলি আৰক্ষীৰ এক সফল অভিযান আছিলে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভোটপাৰাত। ইতিমধ্যে এনেদৰেই তেখেতলোকে এই লোক দুজনৰ পৰা গাঞ্জাখিনি জব্দ কৰিছে। আৰু ইয়াতে আছে ঢেকিয়াজুলি আৰক্ষী থানাৰ যিগৰাকী আজিৰ তদন্তকাৰী বিষয়া, তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। ছাৰ, দেখা গৈছে আজি দুগৰাকী লোকৰ সৈতে গাঞ্জা জব্দ কৰিছে, আপোনালোকে কি ক'ব? আমাৰ এটা ইনফৰমেশ্যন আছিলে, সেই ইনফৰমেশ্যনৰ মতে আমি এটা ভোটপাৰা ছাইডত নাকা চেকিং বহাওঁ। নাকা চেকিং মতে তেখেতলোকৰ চাৰ্জ কৰি পেলাই আমি প্ৰায় 10 কেজি গাঞ্জা পাওঁ। এতিয়া আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আছে। পিছত কিবা ডিটেইলছ থাকিলে আমাৰ ছুপিৰিয়ৰ অথৰিটিয়ে জনাই দিব আপোনালোকক। তেখেতলোকে বাহনত আছিল নেকি ছাৰ? হয়, তেখেতলোকে এখন চুইফ্ট বাহনত আছে। হয়, ইতিমধ্যে শুনিলে আৰক্ষী বিষয়াই জনাইছে চুইফ্ট ডিজাৰ বাহনত আছিলে এই গাঞ্জা সৰবৰাহকাৰীসকল। আৰু তেখেতলোকে চুইফ্ট ডিজাৰ বাহনতে 10 কেজি গাঞ্জা লৈ এই পথেৰে পাৰ হৈ গৈছিলে। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত অভিযান চলাইছিলে, নাকা চেকিং লগাইছিলে। আৰু তাৰ পিছতে আটক হ'ল গাঞ্জা সৰবৰাহকাৰী আৰু উদ্ধাৰ হ'ল 10 কেজি গাঞ্জা। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ভোটপাৰাৰ পৰা। আৰু এনেদৰেই ঢেকিয়াজুলি আৰক্ষীৰ অভিযান অব্যাহত থাকক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোকে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভোটপাৰাৰ পৰা অভিবাদন জ্ঞাপন কৰিছোঁ।